সদৌ টায়াহোম ছাত্ৰ সন্থাই সমান্তৰালভাৱে উজনি অসমৰ বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জনজাতিকৰণৰ দাবীত তেওঁলোকৰ বিভিন্ন দাবীসমূহ আছে তেওঁলোকে কৈছে যে নো ভোট আমি ভোট বৰ্জন কৰিম প্ৰথমে জাতি তাৰ পাছতহে ৰাজনীতি উক্ত স্লোগানেৰে তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে পুনৰবাৰ জনাইছো যেহেতু গোলাঘাটত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ টায়াহোম ছাত্ৰ সন্থাই উজনি অসমৰ বিভিন্ন জিলাত জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম নহয় গোলাঘাট সদৌ টায়াহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ আহ্বানত সাধাৰণতে বিশাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে জনজাতিকৰণ লাগিবই লগতে আমি ভোট বৰ্জন কৰিম আৰু প্ৰথমে জাতি তাৰ পাছতহে ৰাজনীতি ইত্যাদি স্লোগানেৰে তেওঁলোকে কপাই তোলে গোলাঘাটৰ মাছমজিয়া পুনৰবাৰ জনাইছো যেহেতু জনজাতিকৰণৰ দাবীত আটাচু গোলাঘাট জিলা সমিতিৰ বিশাল গণহংকাৰ কাৰ্যসূচী উজনি অসমৰ বিভিন্ন জিলাত জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ব্যতিক্ৰম নহয় গোলাঘাট প্ৰথমে জাতি তাৰ পাছতহে ৰাজনীতি এই স্লোগানেৰে ৰাইজৰ শেষ সকিয়নি চৰকাৰলৈ পুনৰবাৰ জনাইছো যেহেতু জনজাতিকৰণৰ দাবীত আটাচু গোলাঘাট জিলা সমিতিৰ বিশাল গণহংকাৰ কাৰ্যসূচী উজনি অসমৰ বিভিন্ন জিলাত জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে তাৰ ব্যতিক্ৰম নহয় গোলাঘাট সদৌ টায়াহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ আহ্বানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্লোগানেৰে তেওঁলোকে প্ৰথমে জাতি তাৰ পাছতহে ৰাজনীতি নো ভোট উই ৱেণ্ট এছটি জনজাতিকৰণ আমাক লাগিবই নহলে আমি ভোট বৰ্জন কৰিম ইত্যাদি স্লোগানেৰে তেওঁলোকে কোপাই তোলে গোলাঘাটৰ মাছমজিয়া আৰু ইতিমধ্যে জনজাতিকৰণৰ দাবীত সাধাৰণতে আটাচু গোলাঘাট জিলা সমিতিৰ বিশাল গণহংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পুৱাৰে ভাগৰে পৰাই এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আজি গোলাঘাটত আমি গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ আহোম এক হৈছোঁ ইয়াত কোনো দল সংগঠন কথা নাই টায়াহোম ছাত্ৰ সন্থাৰ আহ্বানত গোলাঘাটৰ দল মত নিৰ্বিশেষে সকলো আহোম একত্ৰিত হৈছোঁ একত্ৰিত হৈ আমি বৰ্তমানে চৰকাৰ দেখাই দিব বিচাৰিছে 6 খুচি জনজাতিকৰণ টায়াহোমে যিটো জনজাতিকৰণ বিচাৰিছোঁ বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিধিপতাল দি আহিছে বিধিপতাল দিয়াৰ পৰিপ্ৰেক্ষিতত আমি এই গোলাঘাটৰ এটা ঐক্য যি আমাৰ যি টায়াহোম জনগোষ্ঠী এক হৈছোঁ এক হৈ অনাগত দিনত যি নিৰ্বাচন আহিছে নিৰ্বাচনৰ উচিত প্ৰতিৰোধ কাৰণে সাজু হৈছোঁ বিভিন্ন সময়ত আমি টায়াহোম ছাত্ৰ সন্থাই জন্মস্বত্ব অধিকাৰ আমি জন্মস্বত্ব অধিকাৰ বিচাৰি আহিছোঁ বিভিন্ন কংগ্ৰেছ চৰকাৰৰ দিনত জনজাতিকৰণ আচলতে দিম বুলি কৈ নিদিয়াৰ কাৰণে কিন্তু কংগ্ৰেছ চৰকাৰক আমি হৰুৱাই দিছিলোঁ আৰু আজি বিজেপি চৰকাৰে জনজাতিকৰণ ইস্তাহাৰত প্ৰকাশ কৰি জনজাতিকৰণ দিম বুলি কোৱাৰ বিজেপি চৰকাৰক আমি শাসনলৈ আনিছিলোঁ কিন্তু ইয়াৰ পিছতো আজিলৈকে জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নেদেখিলোঁ সেয়েহে অনাগত দিনত আমি সেইকাৰণে কৈছোঁ যে আজিলৈকে গুৰুত্ব নিদিয়াৰ কাৰণেই অনাগত দিনত যেনেদৰে কংগ্ৰেছ চৰকাৰ আমি অসমৰ পৰা বিদায় দিছিলোঁ ঠিক তেনেকৈ এই বিজেপি চৰকাৰখনো আমি আজি যি আমাৰ টায়াহোম ছাত্ৰ সন্থাৰ আহ্বানত যি আমি গোলাঘাট জিলাৰ টায়াহোমৰ দল সংগঠন তথা টায়াহোম সমাজৰ যি আজি উদ্যোগত যি আজি টায়াহোমকে ধৰি জনজাতি প্ৰতিবাদত যিটো আজি এই গণহংকাৰ প্ৰতিবাদী কাৰ্যসূচী আমি হেৰি কৰিছোঁ ইতিমধ্যে আপোনালোকে গম পায় যে বিগত যিমানবিলাক চৰকাৰ আহিছে কংগ্ৰেছ চৰকাৰে হওক বা আমাৰ অসমৰ ৰাজ্যিক দল মানে অসম গণ পৰিষদে হওক বিজেপি চৰকাৰ আমাক সকলোকে আমাক প্ৰতাৰণা কৰি আহিছে আমাক ইলেকশ্যনৰ আগত বা পাছত তেখেতে যিবিলাক ইলেকশ্যন ইস্তিহাৰ প্ৰচাৰ কৰে তাত যে আমাক তেখেতলোকে তাত প্ৰচাৰ থাকে যে টায়াহোমকে ধৰি জনজাতিক প্ৰদান কৰিব এইখন বিজেপি চৰকাৰ যেতিয়া 2014 চনত আহিছিল 56 ইঞ্চি নৰেন্দ্ৰ মোদীয়ে বুকু ভিলাই কৈছিল যে যেতিয়া বিজেপি চৰকাৰখন ইয়াত অসমত হ'ব তেতিয়া 3 মাহৰ পাছতে তেখেতলোকে আমাৰ টায়াহোমকে ধৰি জনজাতিক প্ৰদান কৰিব কিন্তু সেই নৰেন্দ্ৰ মোদীৰ যি এটা মিছলীয়া নৰেন্দ্ৰ মোদীৰ যি আমাৰ লালিপপ দি আছে জনজাতিক প্ৰদান কৰিম বুলি কিন্তু এই লালিপপ খাই আমি এতিয়া ডাঙৰ হ'লো আমি ডেকা হ'লো যুৱক হ'লো কিন্তু এই লালিপপ অহা আগন্তুক 2026 চনৰ আগত আমি কোনোপধ্যে নামানিম 2026 চনৰ আগত যদি আমাক যোনখিনি প্ৰদান নকৰে তেন্তে এইখন বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰ নদী উটুৱাই দিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ তেখেতলোকে দুটিমান চৰকাৰ আসন সোমোৱাৰ আগতে তেখেতে কৈছিল তেখেতে বহুত কথা এখন লগতে আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেখেতৰ চৰকাৰ অহাৰ পাছতো আমাক প্ৰদান কৰিব কিন্তু আজিলৈকে তেখেতে যিটো মিছা আশ্বাস দিছিলে সেই মিছাখন আমাৰ এতিয়া অসম টায়াহোমকে আৰু ভুল নাযায় ইয়াতে আমি আজি সংকল্প লৈছোঁ আমাৰ লগতে টায়াহোমকে ধৰি জনজাতিক আমি সংকল্প লৈছোঁ বিভিন্ন সময়ত আমি টায়াহোম